নমস্কাৰ মই সকলো জ্যোতিষমূৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম ৰাশি চক্ৰৰ কন্যা ৰাশি। মই আপোনালোকৰ লগত আলোচনা কৰি আছোঁ বাৰ্ষিক ৰাশিফল, ইংৰাজী 2025 চনৰ বাৰ্ষিক ৰাশিফল মই দি আছোঁ আপোনালোকক। গতিকে আজিৰ ভিডিঅ'টো বিশেষকৈ কন্যা ৰাশিৰ ওপৰত হ'ব। আজি মই তিনিটা দিম, কিন্তু কথা হ'ল পিছত দি আছোঁ। এইটো প্ৰথমটো দিম, তাৰপিছত আপোনালোকৰ নেক্সট মই গধূলি সময়লৈকে আপোনালোকে পাই যাব তোলা আৰু বেছি। যিসকলে নতুনকৈ চাই আছে, যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, তেতিয়াহ'লে আপোনালোকে লগে লগে পাই যাব, ভাল হ'ব। কাৰণ মই ৰাশিফল কওঁতে আপোনালোকে গমেই পাইছে, মই মুখ্যতঃ বিষয়বস্তুটো মই কৈ দিওঁ যে এইটোৰ কাৰণে কিহৰ পৰা কিহৰ সম্ভাৱনাটো ক'ত দৃষ্টিত কিহৰ নাটো আছে। কিছুমান মোৰ যদিও সংক্ষেপে তাৰ মাজেদি কিন্তু মোৰ ভিডিঅ'ত মই বিষয়বস্তু অকণমান হ'লে আভাসটো দিওঁ, যাতে আপুনি যদি ৰাখি থৈ দিয়ে আপুনি বস্তুটো এই ভিডিঅ'টো যদি আপুনি যদি মানে ৰাখি থৈ দিয়ে মোবাইলত, তথাপিও আপোনাৰ কাৰণে সুবিধাজনক হৈ থাকিব যে আপুনি গম পাব যে মোৰ ইমানৰ পৰা ইমানৰ পৰা এইটোৰ পৰা ইমান বা কিবা হৰ ল'বলৈ গম পাই যাব। মই সেনেকুৱাকৈ দিওঁ, কাৰণ মই কৈছোঁৱে যে মোৰ ভিডিঅ'ৰ উদ্দেশ্যই হ'ল যে জনসাধাৰণৰ যাতে সকলোৱে সমস্যাটো থাকে তাৰে মাজেদি কিছু সকাহ পাব পাৰি নেকি কিবা এটা উপায়েৰে, বা আগতীয়াকৈ কিছু সম্ভাৱনা থাকিলে মানুহ এজন সজাগ থাকিব পাৰে। মুখ্যতঃ সতৰ্ক কৰি দিয়াটোৱে মোৰ উদ্দেশ্য, বাকী বিশেষ মোৰ উদ্দেশ্য আৰু নহয়। মোৰ উদ্দেশ্য এনেকুৱা, আপোনালোকক মই কৈ দিছোঁ। মুখ্য কথা এতিয়া মই ক'ম আপোনালোকক, আৰু আগৰ যিবিলাকে চোৱা নিজে চাই ল'ব। ইতিমধ্যে মই মেঘ ৰাশিৰ পৰা অলৰেডি গুচি গৈছে, মোৰ সিংহ ৰাশিলৈকে গ'ল। গতিকে যিখিনি নতুনকৈ চাই আছে আপোনালোকে আগৰ ভিডিঅ'ত চাই ল'ব, সেই ৰাশি চোৱা নাই যদি। আজি কন্যা ৰাশি হ'ল আপোনাৰ আমাৰ ৰাশি চক্ৰৰ 6 নম্বৰ ৰাশি, ষষ্ঠ ৰাশি। অধিপতি গ্ৰহ বুধ, 2025 চন ইংৰাজী ৰাশিফল। গতিকে প্ৰথম মই এইটোমান পাৰ্ট কৰি দিছোঁ এইবাৰ, আপোনালোকে গম পাইছে আগৰ ভিডিঅ'ত। প্ৰথম দুটাত অলপমান প্ৰথমটোত কৰা নাই নেকি, তথাপি বাকী দিছোঁ মই, কিন্তু তথাপি মই লাহে লাহে এইবাৰ মই মানে অলপমান টাইপটো অলপ চেঞ্জ কৰি দিছোঁ, যাতে বিষয়বস্তুটো অলপ মানে সম্যক যাতে আভাস এটা পায়। গতিকে প্ৰথম মই দিছোঁ আৰ্থিক দিশটো দিছোঁ। আৰ্থিক দিশত আপুনি গোটেইখিনি সোমাই যাব। সেইকাৰণে মই কাৰোবাৰ চাকৰিজীৱী বেলেগ বা কি হ'ব কি সেই ক'ব যোৱা নাই। বিশেষকৈ আৰ্থিক দিশটোৰ প্ৰয়োজন মানুহৰ হয়, গতিকে আৰ্থিক দিশটোৰ কথা প্ৰথম কৈছোঁ। তাৰপিছত পাৰিবাৰিক দিশৰ কথা ক'ম, তাৰপিছত শিক্ষাৰ্থীসকলক ক'ম, তাৰপিছত স্বাস্থ্য। এই 4টা ভাগত বিভক্ত কৰি ফালে মই এইবাৰ ৰাশি আগবঢ়াই আছোঁ। গতিকে প্ৰথম কথা আৰ্থিক দিশ, 2025 ইংৰাজী তাৰিখ। আৰ্থিক দিশ সাধাৰণতে কন্যা ৰাশিৰ কাৰণে অনুকূল থাকিব, ভাল থাকিব। বৰ্তমান বৃহস্পতি ভাগ্যস্থানত আছে, তাকে পঞ্চম দৃষ্টি দি আছে ৰাশিত। গতিকে পঞ্চম নৱমত থাকিলে তাৰ পৰা দৃষ্টি দিলে পঞ্চম। মই কৈছোঁ বৃহস্পতি পঞ্চম নৱম সপ্তমত পূৰ্ণ দৃষ্টি পৰে। গতিকে আপোনাৰ ৰাশিত পূৰ্ণ দৃষ্টি পৰি আছে বৃহস্পতি নৱম ঘৰত থাকি। গতিকে আপোনালোকৰ অনুকূল আৰ্থিক দিশ। সেয়েহে বছৰৰ আৰম্ভণিৰ পৰা মে' মাহ পৰ্যন্ত আপোনালোকৰ অনুকূল যাব, ভাল যাব। গতিকে ধন লাভৰ যোগ হৈ আছে। মে'ত স্থান পৰিৱৰ্তন কৰিব, অৰ্থাৎ ৰাশি পৰিৱৰ্তন কৰিব। অৰ্থাৎ এতিয়া আছে বৃষৰ পৰা মিথুনত আহিব মে'ৰ 15 তাৰিখৰ পিছত। গতিকে সেইফালৰ পৰা আপোনালোকৰ স্থান পৰিৱৰ্তন কৰিলেও ধন সঞ্চয় হ'ব। আনফালে এইবাৰ আন এটা বিষয়বস্তু দিয়া গৈছে বছৰৰ আৰম্ভণিতে, শুক্ৰৰ গোচৰত সম্পদ ৰক্ষাত সহায়ক হ'ব। শুক্ৰ শুভ আহি আছে বছৰৰ আৰম্ভণিতে। গতিকে সাময়িকভাৱে ক'ব পাৰি যে 2025 চনটো কন্যা ৰাশিৰ অৱস্থা, আৰ্থিক অৱস্থা কেনেকৈ থাকিব, ভাল আপোনালোকৰ আৰ্থিক দিশটো। দ্বিতীয়তে কৈছোঁ পাৰিবাৰিক কাৰণ কথা আছে বহুত, সেইকাৰণে পাৰিবাৰিকটো মই দি দিছোঁ।
পাৰিবাৰিক ক্ষেত্ৰত মোটামুটি ভালে থাকিব। মে মাহলৈকে বৃহস্পতিৰ প্ৰভাৱটো মেইন কথা বাৰ্ষিকত বৃহস্পতিৰ প্ৰভাৱত ভালে থাকিব। কিন্তু মাৰ্চ মাহত এইবাৰ শনিও মানে সঞ্চাৰ হ'ব। তাৰমানে য'ত আছে তাৰ পৰা আপোনালোকৰ স্থান পৰিৱৰ্তন কৰিব। সেইটো হ'ল মাৰ্চৰ শেষত যাব, 29ৰ পিছত, মানে এপ্ৰিলৰ 1 তাৰিখত ধৰি ল'ব পাৰে আপোনালোকৰ, মানে মোটামুটি শনিৰ সেই প্ৰভাৱটোৰ পৰা। গতিকে মাৰ্চৰ মাহত শনি শেষৰ ফালে শনিৰ সঞ্চাৰ কৰিব। সঞ্চাৰ কৰাৰ ফলত কিছু সমস্যা আহিব পাৰে। মূল কাৰণটো আপোনাৰ ৰাশিৰ সপ্তম স্থানত শনি বহিব। সপ্তমৰ পৰা সপ্তম দৃষ্টি ৰাশিত পৰিব শনি, গতিকে কিছু সমস্যা আহি যাব। তথাপিতো বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে সিমান এটা সমস্যা কিছু হ'লেও অনুকূলে থাকিব। কাৰণ মানে কথা আহিব, গুৰুৰ দৃষ্টি জোৰবান হৈ আছে। তথাপি যিহেতু শনিৰ কথা আহি পৰি, তথাপি মাজে সময়ে পাৰিবাৰিক ক্ষেত্ৰত সৰু সুৰা সমস্যা দেখা দিব পাৰে। সৰু সুৰা, ডাঙৰ নহয়। গতিকে অলপ সতৰ্ক থকা ভাল। কথা বতৰা ঘৰুৱা কথা আলোচনা কৰাৰ ক্ষেত্ৰত অলপ সতৰ্ক থকা ভাল। কেতিয়া কৰিব লাগিব আপোনালোকে? মেৰ পিছতহে কৰিব লাগিব। কাৰণ মাৰ্চৰ পিছত থাকিলেও বৃহস্পতিৰ চাকপটো মেঘ লাগি, সেইকাৰণে গ'ল আপোনালোকৰ এইটো সতৰ্ক থকা ভাল। শিক্ষাৰ্থীসকলৰ কাৰণে মই কৈ দিছোঁ এইবাৰ ভিডিঅ'বিলাকত, শিক্ষাৰ্থীসকলৰ বাবে বছৰটো আৰম্ভণিতে ভালে যাব, ভাল ফলাফল লাভ কৰিব। কিয়নো বৃহস্পতি শুভ হৈ আছে। বৃহস্পতিৰ কাৰণে বৃহস্পতি শুভ আছে, যিহেতু শিক্ষাৰ ক্ষেত্ৰত বৃহস্পতিৰ প্ৰভাৱটো অত্যন্ত প্ৰয়োজন। বুধৰ যেনেকৈ শুভ হৈ আছে। মে মাহত বৃহস্পতি স্থান পৰিৱৰ্তন কৰিব, আগতে কৈছোঁ। গতিকে তাৰ ফলত শিক্ষাৰ্থীসকলে অকণমান পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। পৰিশ্ৰম কৰাৰ পৰিপ্ৰেক্ষিততে আপোনালোকৰ আৰু শুভ ফল। এনে মেঘ লাগি বিশেষ নাই কষ্ট, কিন্তু মেৰ পিছত কিন্তু কৰিব লগা হ'ব, কিন্তু শুভ ফলে পাব, কাৰণ বৃহস্পতি শুভ ফলে পাব। গতিকে শিক্ষাৰ্থীসকল শুভ। এতিয়া মই মুখ্যতঃ কৈছোঁ যে স্বাস্থ্য সম্পৰ্কে কৈ দিছোঁ, কাৰণ মানুহৰ কথা থাকে। শৰীৰ ভালে থাকিলেহে আমাৰ দেহাটো ভালে থকালৈ বাকীখিনি কথা আহি পৰিব। যদি শৰীৰটোৱে যদি কষ্ট দি থাকে, কথা আহিব পাৰে। এইকাৰণে কৈছোঁ যে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য সম্পৰ্কত কিন্তু বছৰৰ আৰম্ভণিৰ পৰা চাব দেই, কিছু সমস্যা আছে। ইয়াৰ প্ৰথম কাৰণ, বছৰৰ আৰম্ভণিতে কেতু ৰাহুৰ প্ৰভাৱত স্বাস্থ্য খুব ভালে যাব বুলি ক'ব নোৱাৰি। ইয়াৰ কাৰণ আপোনাৰ ৰাশিত কিন্তু বৰ্তমান কেতু বহিয়ে আছে। গতিকে কন্যা ৰাশিত কেতু অৱস্থান কৰিয়ে আছে, সপ্তমত ৰাহু আছে। গতিকে তাৰ প্ৰভাৱত কিছু আৰম্ভণিৰ পৰা কিছু থাকিব। গতিকে সেইকাৰণে খুব ভালে যাব বুলি ক'ব নোৱাৰি। তাৰপিছত আনফালে এটা সমস্যা, আৰু এটা সমস্যা আহি আছে প্ৰভাৱ পেলাব পৰা, সেইটো হ'ল মাৰ্চ মাহত শনিৰ স্থান পৰিৱৰ্তন কৰিব। মইতো কৈছোঁ যে এতিয়া আপোনাৰ সপ্তম স্থান পাব ৰাশি হিচাপত। গতিকে এতিয়া আপোনাৰ কুম্ভত আছে, কুম্ভৰ পৰা সি মীনত যাব শনি মাৰ্চৰ শেষত। গতিকে স্থান পৰিৱৰ্তনৰ কাৰণে স্বাস্থ্য সম্পৰ্কত কিছু নেতিবাচক প্ৰভাৱ পৰিব। সেয়েহে গোটেই বছৰটো স্বাস্থ্য সম্পৰ্কে কিছু সচেতনতা থকা ভাল। বিশেষকৈ ক'ত হ'ব পাৰে শনিৰ কাৰণে? আমি জানো শনি বিষৰ কাৰক গ্ৰহ। গতিকে আপোনাৰ কঁকালৰ তলৰ ফালে মেক্সিমাম থাকি গ'ল, আৰু পিঠিটো আহিব পাৰে। গতিকে পিঠি আৰু কঁকালৰ বিষ জাতীয় সমস্যাত ভোগ কৰিব লগা হ'ব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলে। গম পালে সকলো কিছু থাকে। যদি আপোনাৰ কুণ্ডলী যদি আপোনাৰ জন্ম পত্ৰিকাত যদি আৰু অলপ ইফাল সিফাল হৈ আছে, তেতিয়া আৰু বেছি হ'ব। আৰু তাত যদি বেছি নাই, এতিয়া ইয়াৰ ফলত কিছু
ইফাল সিফাল হৈ যাব, মই আগে কৈ দিছোঁ। আৰু তথাপিতো আপোনাৰ সমস্যা আহিবই, গতিকে সতৰ্ক থাকিব, খাদ্যাভ্যাসৰ জৰিয়তে কিছু যত্ন ল'ব। গতিকে খাদ্যাভ্যাসটোৰ কথা আহি পৰিব। আৰু লগত মানুহৰ কিছু কোৱা আছে যে আপোনালোকে যিটো যোগ ব্যায়াম যিখিনি কৰে কিছুমানে, আপোনালোকে কৰি থাকিব। আৰু ব্যায়ামটো ভাল, যোগটো ভাল। গতিকে কমৰৰ বিষ হওক, যিকোনো বিষত, ভৰি কঁকালৰ পৰা তললৈকে বিষৰ ক্ষেত্ৰত সদায় জানে ৰাতিপুৱা খোজ কঢ়াটো এটা ভাল। কৈ দিলোঁ আপোনালোকক, কৰিব আপোনালোকে। এৰিছোঁ। যিসকলে নতুনকৈ চাই আছে সকলোৱে ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ যদি বাকীবিলাক চাব লগা আছে, কৰা নাই, আহি যাব। আকৌ মই আজিৰ ভিতৰতে দি আছোঁ, নেক্সট তুলা আৰু বৃশ্চিক পাই যাব। কাৰণ একেলগে দিলে বহুত দীঘল হৈছে, বেছি দীঘল আৰু মানে বিৰক্তিকৰ হয়। কাৰণ 3টা ৰাশি একেলগে দিলে দীঘল হৈ যাব। ইমান দীঘল মানুহ আজিকালি ধৈৰ্য নাই। গতিকে কোনোবাই চাব খুজিও মনটো ক'ব যে কিয় দি দিলে একেলগে। সেইকাৰণে মই অকল কন্যা ৰাশিত দিলোঁ। নেক্সট আপোনালোকে আজিয়ে পাব, তুলা বৃশ্চিক আজিয়ে পাব। এৰিছোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক, মংগলে থাকক।